এই যে ভিডিওটোত দেখিছে সেন্টাৰ টেবুল ক্লথখন এই সেন্টাৰ টেবুল ক্লথখন মই অতি কম সময়ৰ ভিতৰত কৰি উলিয়াইছো কাটৱৰ্ক কৰি ইয়াত মই বেজি সূতা ব্যৱহাৰ নাই কৰা এইখন কৰোতে মই কি ব্যৱহাৰ কৰিছো আৰু কেনেকে এইখন পাৰ্মানেন্ট হ'ব সকলোখিনি মই এতিয়া কৈ যাম ইয়াত মই ব্যৱহাৰ কৰিছো তিনিটা 3D আউটলাইনাৰ 3D আউটলাইনাৰ কেইটা এটা বগা এটা হেউজিয়া আৰু এটা নীলা লৈছো এটা ফেব্ৰিক গ্লু লৈছো আৰু চাৰিটা মই চুমকি লৈছিলো প্ৰথমতে কাপোৰখনত আকি লৈছিলো ইয়াৰ প্ৰথমৰ ভিডিওটো মই আগতে আপোনালোকক দিছো আপোনালোকে দেখিছে নিশ্চয় আৰু যি সকলে দেখা নাই আপোনালোকে চাই ল'ব আৰু তাৰ পিছৰ ভিডিওখিনি মই ইয়াত দিবলৈ লৈছো প্ৰথমখিনি হৈ যোৱাৰ পিছত মই ভিতৰৰ যিখিনি কাম সেইখিনি এতিয়া কৰিব লৈছো ইয়াত মই কাঠা ষ্টিচটো কৰিছো কাঠা ষ্টিচটো নীলা ৰংটোৰে মই কৰিছো কাঠা সিলাইটো কৰিব খুবেই সহজ আৰু যদি আমি ঘনকৈ কৰো তেতিয়া ভাল লাগে আৰু পাতলকৈ কৰিলে কিন্তু ভাল নালাগে মানে বেজি সূতাৰ সিলাই যেন নালাগে হে আপোনালোকে ঘনকৈ কৰিব ইয়াৰ মাজতে এটা কথা আপোনালোকক কওঁ বহুতে মোৰ ইউটিউব চেনেলৰ পৰা বা ফেসবুকৰ পৰা চাই পেলাই নিজে কৰি পেলাই মোক দেখুৱাইছে হোৱাটছএপত দেখুৱাইছে আৰু কিবা ভুল হলে মই কৈ দিছো তেওঁলোকক আৰু তেওঁলোকে পিছৰবাৰ ধুনিয়া কৰি মোক দেখুৱাইছে এতিয়া মই কম বহুতে হয়তো মোক তেনেকে দিয়াও নাই বহুতে দিছেও যি সকলে নিজেও দেখি গম পাব যে হেতু ধুনিয়া হৈছে আপোনালোকে মোৰ কাৰণে এটা ভিডিও বনাই পঠিয়াই দিব যে মোৰ কামটোৰ পৰা আপোনালোকে যে শিকিলে আৰু তেতিয়া মোৰ আৰু বেছি ভাল লাগিব আৰু মই হয়তো আপোনালোকক সকলোকে দেখুৱাব পাৰিম যে এনেকে কামটো কৰি আছে মই সকলোৱে বুজি পোৱাকৈ সকলোৱে কৰিব পৰাকৈ মই ভিডিও বিলাক দি থাকো আৰু মোৰটো বহুত দীঘলীয়া এটা কোৰ্সো আছে বহুতে আহি শিকিছে আৰু বহুতে অনলাইনও শিকিছে যি সকলে তেনেকে শিকিবৰ কাৰণে ইচ্ছা কৰে তেওঁলোককো মই আহ্বান জনালো আপোনালোকে মোৰ লগত এতিয়াও যোগাযোগ কৰিব আৰু শিকিব পাৰিব আৰু এনেকে চাই যি সকলে শিকিছে আপোনালোককো কলো আপোনালোকে শিকি থাকক কৰক আৰু লগতে মোক জনাই থাকক তেতিয়া মোৰ আৰু বেছি ভাল লাগিব কাৰণ মই আপোনালোকৰ কাৰণে এনেকে ভিডিও বিলাক বনাই দি থাকো এয়া চাওকচোন কাঠা ষ্টিচ মই পাটৰ ভিতৰত এনেকে ভৰাই দিছো আৰু ভৰাই দিলে বেছি ধুনিয়া দেখা হয় হে আগতে যিবিলাক দিছিলো মই তাত এই এনেকে মই ভৰাই দিয়া নাছিলো প্ৰত্যেকবাৰে মই অলপ বেলেগ আপোনালোকক কৰি দেখাই গৈ থাকো যাতে আপোনালোকেও এনেকে অলপ বেলেগ ধৰণে কৰিব পাৰে এয়া চাওকচোন ফুলপাহৰ মাজত আকৌ মই এনেকে কাঠা সিলাইটো কৰি পেলাই এনেকে আৰু অলপ ভাল দেখা কৰি দিছো আৰু মোৰ এনেকুৱা ধৰণৰ ভিডিও বিলাক পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে কিন্তু কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব আৰু যি সকলে নতুনকৈ মোৰ এই ইউটিউব চেনেলৰ ভিডিও দেখিছে আপোনালোকক মই অনুগ্ৰহ কৰি কলো যে আপোনালোকে মোৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব এয়া চাওকচোন টেবুল ক্লথখন সম্পূৰ্ণ হৈ গল এনেকে যেতিয়া শুকাই যোৱাৰ পিছত উলুটা ফালৰ পৰা ফেব্ৰিক গ্লুটোৰে আউটলাইনিং বিলাক যিটো সাইডৰ পৰা আমি কাটিম তাৰ উলুটা ফালে আমি ফেব্ৰিক গ্লুৰে আউটলাইনিং বিলাক দিব লাগে আৰু হে তেনেকুৱাকে দিয়া ফেব্ৰিক গ্লুৰ কামখিনি মই ভিডিও আগতে দিছো হে ভিডিওটো বহুত দীঘল হৈ যায় হে এবাৰ মই হেখিনি আৰু দেখুৱাই দিয়া নাই আপোনালোকক মই এতিয়া কাটিং কৰি দিছো ফেব্ৰিক গ্লুখিনি দিলে আমাৰ কামটো আৰু বেছি ভাল হয় যিমান ধুলেও ফুটা ওলাই না যায় আৰু লিকুইড এমব্ৰয়ডাৰীটো কেতিয়াও উঠি যোৱা বস্তু নহয় আৰু লিকুইড এমব্ৰয়ডাৰীটো কৰাৰ 24 ঘণ্টা পিছত আপোনালোকে উলুটা ফালৰ পৰা ইস্ত্ৰি কৰিব তেতিয়া আৰু বেছি ভাল হৈ যাব কাম পাৰ্মানেন্ট হৈ যাব এয়া চাওকচোন আৰু মই লগে ফিনিশিংও দি গৈছো এনেকে ধুনিয়াকে ফিনিশিং দিব সাইডৰ বিলাকো কাটি পেলাই দিব তেতিয়া বহুত বেছি ধুনিয়া হ'ব এয়া চাওক কাটুতে কিন্তু সদায় সাৱধানে কাটিব যাতে কাপোৰখনহে কটা যায় লিকুইড এমব্ৰয়ডাৰীখিনি যাতে কটা না যায় কাৰণ কেচিৰে কাটুতে আমাৰ লিকুইড এমব্ৰয়ডাৰীখিনি আমি কাটি দিব পাৰো কিন্তু কাটি নিদিব কাটি দিলে বেয়া দেখা হৈ যাব কাৰণ হেতু এটা কাটিব পৰা বস্তুই হৈ থাকে সেই কাৰণে মই আপোনালোকক জনাই থলো লিকুইড এমব্ৰয়ডাৰীখিনি যাতে কাটা না যায় ঠিক তেনেকৈ আপোনালোকে কৰিব এয়া সম্পূৰ্ণ হৈ গল চাওকচোন ওচৰৰ পৰা কিমান ধুনিয়া হৈছে মই এটো এনে আকি পেলাই কৰিছিলো কিন্তু খুব ধুনিয়া হৈ গল ধন্যবাদ